পৰেশৰ ঠাকুৰীয়া দ্বিতীয় মৃত্যুবাৰ্ষিকী এই আজি যিটো অনুষ্ঠান ইয়াত পৰিয়ালৰ ফালৰ পৰা ল'ৰা সমৰ প্ৰাণ ঠাকুৰীয়াই সম্পাদনা কৰি যিখন কিতাপ উলিয়ালে জীৱন বৈভৱ মাক দেউতাকৰ শিক্ষক শিক্ষয়িত্ৰী আছিল একেখন স্কুলৰে। তেওঁৰ এই অনুষ্ঠানটো পতাৰ কাৰণে মই পৰিয়ালক ধন্যবাদ জনাইছোঁ যে নিজৰ মাক দেউতাকক যদি এনেকৈ স্মৰণ আমি নকৰোঁ, আজিকালি মাক দেউতাকৰ ল'ৰা ছোৱালীৰ লগত যিটো সম্পৰ্ক দেখা যায় সাধাৰণতে যে কাৰো লগত কাৰো সম্পৰ্ক নাথাকে, কিন্তু এই পৰিয়ালটোত মাক দেউতাকক মাক 2004 ঢুকাল, এওঁ ঢুকাল 2023। তেওঁলোকক মনত ৰাখিছে তেওঁলোকে, আৰু আচলতে ল'ৰা ছোৱালীৰ এইটো কৰ্তব্য যে মাক বাপেকৰ স্মৰণ কৰিব লাগে, তেওঁলোকৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে কাম কৰিব লাগে, তেওঁলোকৰ আদৰ্শক তেওঁলোকে অনুসৰণ কৰিব লাগে, মই এইটো ভাবোঁ। আৰু সেইকাৰণে এই অনুষ্ঠানটো পতাৰ কাৰণেই মই পৰিয়ালটোক ধন্যবাদ দিছোঁ। আৰু পৰিয়ালটোৰ আমন্ত্ৰণ ক্ৰমে যিখিনি মানুহ আহিছে সিয়ে নিশ্চয় তেওঁলোকক উৎসাহিত কৰিব বুলি মই ভাবোঁ। হয়, আজি এই মোৰ দেউতাৰ পবিত্ৰ মৃত্যুবাৰ্ষিকীৰ তেখেতক আমি শ্ৰদ্ধাৰে কৰিছোঁ পৰিয়ালৰ তৰফৰ পৰা, আৰু ইয়াৰ লগত সংগতি ৰাখি জীৱন বৈভৱ বুলি দেউতাৰ লিখনিৰ যিখিনি সৃষ্টি আছিল, যিখিনি বিভিন্ন মেগাজিনত আৰু মানে টুকুৰা টুকুৰিকৈ কাগজতো মানে বহীতো ডায়েৰীতো লিখি থৈ দিয়া আছিল, সেই বস্তুখিনি পুনৰ প্ৰকাশ কৰি উলিওৱা হৈছে। মা আৰু দেউতাৰ স্মৃতিতে আজিৰ এই সভাখন অনুষ্ঠিত কৰা হয়। আৰু এই অনুষ্ঠানটোত আমাৰ দক্ষিণ কামৰূপত বিশিষ্ট শিক্ষাবিদ মায়াৰাম দাস ছাৰ আৰু ফণীন্দ্ৰ ঠাকুৰীয়া ছাৰ, তেখেতসকলৰ লগতে হেমেন হাজৰিকা দেৱ আৰু অন্যান্য গণ্যমান্য ব্যক্তি আজিৰ এই অনুষ্ঠানটো উপস্থিত থাকে। আৰু তেখেতসকলৰ আমি পৰিয়ালৰ তৰফৰ পৰা আটাইকে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানটো সফল কৰি নিয়াৰ কাৰণে। পৰেশৰ ঠাকুৰীয়া দ্বিতীয় মৃত্যুবাৰ্ষিকী এই আজি যিটো অনুষ্ঠান ইয়াত পৰিয়ালৰ ফালৰ পৰা ল'ৰা সমৰ প্ৰাণ ঠাকুৰীয়াই সম্পাদনা কৰি যিখন কিতাপ উলিয়ালে জীৱন বৈভৱ মাক দেউতাকৰ শিক্ষক শিক্ষয়িত্ৰী আছিল একেখন স্কুলৰে। তেওঁৰ এই অনুষ্ঠানটো পতাৰ কাৰণে মই পৰিয়ালক ধন্যবাদ জনাইছোঁ যে নিজৰ মাক দেউতাকক যদি এনেকৈ স্মৰণ আমি নকৰোঁ, আজিকালি মাক দেউতাকৰ ল'ৰা ছোৱালীৰ লগত যিটো সম্পৰ্ক দেখা যায় সাধাৰণতে যে কাৰো লগত কাৰো সম্পৰ্ক নাথাকে, কিন্তু এই পৰিয়ালটোত মাক দেউতাকক মাক 2004 ঢুকাল, এওঁ ঢুকাল 2023। তেওঁলোকক মনত ৰাখিছে তেওঁলোকে, আৰু আচলতে ল'ৰা ছোৱালীৰ এইটো কৰ্তব্য যে মাক বাপেকৰ স্মৰণ কৰিব লাগে, তেওঁলোকৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে কাম কৰিব লাগে, তেওঁলোকৰ আদৰ্শক তেওঁলোকে অনুসৰণ কৰিব লাগে, মই এইটো ভাবোঁ। আৰু সেইকাৰণে এই অনুষ্ঠানটো পতাৰ কাৰণেই মই পৰিয়ালটোক ধন্যবাদ দিছোঁ। আৰু পৰিয়ালটোৰ আমন্ত্ৰণ ক্ৰমে যিখিনি মানুহ আহিছে সিয়ে নিশ্চয় তেওঁলোকক উৎসাহিত কৰিব বুলি মই ভাবোঁ। হয়, আজি এই মোৰ দেউতাৰ পবিত্ৰ মৃত্যুবাৰ্ষিকীৰ তেখেতক আমি শ্ৰদ্ধাৰে কৰিছোঁ পৰিয়ালৰ তৰফৰ পৰা, আৰু ইয়াৰ লগত সংগতি ৰাখি জীৱন বৈভৱ বুলি দেউতাৰ লিখনিৰ যিখিনি সৃষ্টি আছিল, যিখিনি বিভিন্ন মেগাজিনত আৰু মানে টুকুৰা টুকুৰিকৈ কাগজতো মানে বহীতো ডায়েৰীতো লিখি থৈ দিয়া আছিল, সেই বস্তুখিনি পুনৰ প্ৰকাশ কৰি উলিওৱা হৈছে। মা আৰু দেউতাৰ স্মৃতিতে আজিৰ এই সভাখন অনুষ্ঠিত কৰা হয়। আৰু এই অনুষ্ঠানটোত আমাৰ দক্ষিণ কামৰূপত বিশিষ্ট শিক্ষাবিদ মায়াৰাম দাস ছাৰ আৰু ফণীন্দ্ৰ ঠাকুৰীয়া ছাৰ,
তেখেতসকলৰ লগতে হেমেন হাজৰিকাদেৱ আৰু অন্যান্য গণ্যমান্য ব্যক্তি আজিৰ এই অনুষ্ঠানটো উপস্থিত থাকে আৰু তেখেতসকলৰ আমি পৰিয়ালৰ তৰফৰ পৰা আটাইকে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানটো সফল কৰি নিয়াৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।